অসমত পেহেলগাম কাণ্ডৰ দৰে অনুৰূপ ঘটনা হনুমানৰ ফটো লগোৱাৰ বাবে হিন্দু পৰিয়ালক খেদি খেদি আক্ৰমণ দুৰ্বৃত্তৰ পৰা হাৰি নগল কিশোৰী আক্ৰমণ কৰিলে বৃদ্ধ ব্যক্তিক এখন বাহনেৰে জাগিৰোডৰ কিন্তু মণ্ডল নামৰ এগৰাকী ব্যক্তিয়ে পৰিয়ালৰ সৈতে গৈ আছিল নিজৰ গাঁৱলৈ কিন্তু কামপুৰ আৰক্ষী থানাৰ অন্তৰ্গত জগদুৱা গাঁৱত হঠাৎ একাংশ দুৰ্বৃত্তই ঘেৰি ধৰে বাহনখনক বাহনখনক ঘেৰি ধৰাৰ মূল কাৰণ হ'ল বাহনখনৰ পাছফালে লগাই থোৱা এখন ফটো অভিযোগ অনুসৰি বাহনখনৰ পাছফালে বজৰংবলীৰ ফটো আঁৰি থোৱাৰ বাবে একাংশ সংখ্যালঘু লোকে আক্ৰমণ কৰে হিন্দু পৰিয়ালটো প্ৰথমে আক্ৰমণ কৰে এইগৰাকী পেট্ৰিক ৰক্ষা কৰিবলৈ বাহনৰ পৰা ওলাই যোৱা কিশোৰীক বুকুত আক্ৰমণ কৰাৰ অভিযোগ 1 তাৰিখে মানে মই নেলিৰ পৰা মানে গৈ আছিলো মানে মোৰ গাঁৱলৈ দুইলং নিছামাৰীলৈ তেতিয়া যোৱাৰ বাটত মানে এইটো জগদুৱা গাঁৱৰ মোক মানে এজন মানুহে মানে সিগনেল দিয়ে গাড়ীখন তেন মই ৰখাই দিয়াৰ পিছত কোনো কাৰণ চাৰণ নাই ডাইৰেক্ট মই কৈছো কিয় ৰখাইছে কোনো কাৰণ চাৰণ নাই ডাইৰেক্ট মোক মাৰপিট কৰে আৰু ফোন কৰিছে এই গাড়ীখন মানে হিন্দু গাড়ী বাহিৰত এইটো ৰখা মুছলমান এলেকাৰ এইটো একদম এটাও ইয়াত হিন্দু নাই মাৰপিট কৰিছে মোৰ তাৰ পিছত মোক যেতিয়া মাৰপিট কৰিছে তেতিয়া মোৰ ছোৱালীটো ডাঙৰ ছোৱালীটো ওলাইছে দেউতাক মাৰি আছে তেতিয়া ডাঙৰ ছোৱালীটোকো মাৰপিট কৰিছে বুকুত ঘুষাইছে লাইটাইছে তেতিয়া মানে সৰু পোৱালিটি চিউৰি ওলাইছে তাকেও মাৰপিট কৰিছে মানুহ মোটামুটি ইয়াতে প্ৰথমটো আছিলে যেনেকা 20 জন মান আছিলে 20 জনৰ পৰা পিছত মানুহ বহুত হৈ গ'ল যেতিয়া গাড়ীখনত দেখা পাইছে বজৰংবলী পিকচাৰখন এইটো এটাই মানে টানিছে মুছলিম ল'ৰা এটাই টানিছে কিন্তু দাগি আছে আপোনালোকে চাব পাৰে এইটো কৈছে কয় ইয়াতে হিন্দুৰ কোনো দাদাগিৰি নাখাটিব ইয়াতে কোনো হিমন্তৰ দাদাগিৰি নাখাটিব এইটো হিমন্তই দিয়া ৰুট নহয় কৈ পিনে আৰু বেছি বেয়াকে মাৰিছে মোক ডাইৰেক্ট হেৰিত এছপি অফিচত গ'লোগৈ এছপি অফিচত যাই পিনে এজাহাৰ এটা দিছোঁ তাৰপিছত আকৌ মোক মাতিছিলে কৈছে কেছটো ৰেজিষ্টাৰ কৰিব লাগিব তুমি এবাৰ আহিবা কামপুৰ থানালৈ মই কামপুৰ থানালৈ আজি গৈছিলোঁ আইচি ছাৰে কৈছে চাম তোক কিমান ওপৰলৈ যাব পাৰোঁ তই চাম এইখিনি ক'লে মানে হেৰি আইচি ছাৰে আমাৰ এতিয়া ন্যায় লাগে এইটোৱে আমি বিচাৰিছোঁ কিজানি মোৰ ছোৱালীকেইটা নাথাকিলে মোৰ সেইদিনা মৃত্যু একদম ডাইৰেক্ট স্পট একদম পেহেলগামৰ নিচিনা ঘটনা ইহঁতে ডাইৰেক্ট হিন্দু কৈ টাৰ্গেট কৰিছে একদম জাগিৰোডৰ পৰা যুগল কেশু বৰাৰ ৰিপৰ্ট অসম লাইভ 24